আমি কোনেও নাজানো, হয়নে? সেইকাৰণে থাকোঁতেই গোটেই ব্যৱস্থাখিনি কৰি লোৱাটো প্ৰয়োজন। ভক্তি সেইকাৰণেই দিলে 7 দিনহে বোলে মানুহ জীয়াই থাকে। সঁচাকৈ ৰজা পৰীক্ষিতৰ বাবে 7টা দিন নাছিলে, আমাৰ জীৱনো 7টা দিনতে আছে। কাৰণ 7টা দিনতে আমাৰ জন্ম হৈছিল, মৰিবও সেই 7টা দিনতেই লাগিব। গতিকে গতি পালেও 7টা দিনতে পোৱা, অধোগতি পালেও 7টা দিনতে পোৱা, তাৰ মাজতেই আছে জীৱনটো। যাই হওক, এতিয়া কথা হ'ল কি, যেতিয়া সেই উদ্ধৱ গৈ উপস্থিত হ'লগৈ, তেতিয়া গোটেই মানুহখিনিক আগবাঢ়ি অহা দেখি উদ্ধৱে ৰথ ৰখাই দিলে। ৰখাৰ পিছত উদ্ধৱ ৰথৰ ভিতৰৰ পৰা, দোলাৰ ভিতৰৰ পৰা নামি আহিছে। উদ্ধৱ নামি আহিছে, কিন্তু উদ্ধৱক কোনেও গুৰুত্ব দিয়া নাই। সকলোৰে দৃষ্টি কৰিছে কি কেতিয়া দোলাৰ ভিতৰৰ পৰা, ৰথৰ ভিতৰৰ পৰা কৃষ্ণ নামি আহিব। তেতিয়া কৃষ্ণ ক'ত বুলি সুধোতে উদ্ধৱে কৈছে যে কৃষ্ণ অহা নাই, কৃষ্ণৰ প্ৰতিনিধি হিচাপত বোলে মইহে আহিছো। তেতিয়া সেই সকলোৰে মনত আকৌ সেই বিষাদৰ ভাৱটো প্ৰকাশ পাইছে। তেতিয়া বোলে তুমি কি উদ্দেশ্যত আহিছা? কৃষ্ণ আমাৰ খবৰ এটা ল'বলৈ সময় নাইনে? বোলে প্ৰভুৰ ব্যস্ততা ধেৰ, আৰু আপোনালোকে ইয়াত ইমানখিনি দুখ কৰি থকাৰ কাৰণে সেই দুখে ভগৱান কৃষ্ণক তাত নিজৰ কৰ্ম কৰাত ব্যাঘাত জন্মাইছে। কাৰণ তেওঁ মনত দুখ প্ৰকাশ কৰি আজি তেওঁৰ ভোজনত ব্যাঘাত জন্মিলে। গতিকে মই আপোনালোকক বুজাবলৈ আহিছোঁ, কিন্তু পোনপ্ৰথমতে মই যাব লাগিব নন্দ যশোদাৰ ঘৰলৈ। গতিকে নন্দ যশোদাৰ ঘৰ কোনফালে যায় আপোনালোকে মোক পথটো দেখুৱাই দিম। তেতিয়া সকলোৱে ক'লে বোলে সেইফালে যে নৈখন দেখিছে, এই নৈ যে সৰু সুঁতিটো বৈ আহিছে, আপুনি এই নৈ সুঁতিটোৰ কাষে কাষে গৈ থাকক। য'তেই সেই নৈখনৰ সুঁতিটো উৎপন্ন হৈছে সেইটোৱে বোলে নন্দ যশোদাৰ ঘৰ। তেতিয়া উদ্ধৱ মানে প্ৰথম অকণমান আচম্বিত হৈছে, নৈৰ সুঁতিটো মানুহৰ ঘৰৰ পৰা কেনেকৈ আৰম্ভ কৰিছে। তেতিয়া উদ্ধৱে সুধিলে যে নৈৰ উৎসতনো মানুহৰ ঘৰ থাকিব পাৰে নে, আপোনালোকে কি ধেমালি কৰিছে? যে কৈছে বোলে নহয়, এইটো নৈৰ সুঁতি নহয়। প্ৰকৃততে আজি ইমান বছৰ বোলে ভগৱান কৃষ্ণই যে গোটেই ব্ৰজবাসীসকলক এৰি থৈ গুচি গ'ল, আকৌ ঘূৰি আহিম বুলি, সেই দুখতেই সদায় ব্ৰজবাসীসকলে নন্দৰ বিষত সমবেত হৈ ইমান কান্দে যে কান্দোতে কান্দোতে তেওঁলোকৰ অশ্ৰুজলৰ পৰা এখন নৈৰ সুঁতি সৃষ্টি হ'ল। প্ৰথম যাত্ৰাটো সেইখিনিতে লাগিছে উদ্ধৱক। আৰু সেই কথাটোকে ভবাৰ পাছত যেতিয়া উদ্ধৱ অকণমান তেতিয়া আচম্বিত হৈছে। কাৰণ মানুহে যেতিয়ালৈকে জীৱনত আমি যিমানেই নুবুজাওঁ কিয় মানুহক লাভ নাই। কাৰণ স্বভাৱ অনুপদিছে ন সত্যতে কৰ্তু মন্যথা সুতপ্তমপি পানীয়ম পুনৰ্গচ্ছতি শীতলাম। উপদেশ শুনিও লাভ নাই, উপদেশ লৈও লাভ নাই, উপদেশ দিও লাভ নাই। কাৰণ পানী খন্তেকৰ কাৰণে উতলে, জুইত উঠাই থোৱাৰ লগে লগে উতলি থাকিব, বকবকে নমাই থলে সি ঠাণ্ডা হৈ যাব, হয়নে? উপদেশৰ সাৰ্থকতা কোনখিনিত আছে? যেতিয়া বাস্তৱিকতাটো দেখা যায়। বাস্তৱিকতাটো কেনেকে দেখা যায়? অন্ধ মানুহজনে জীৱনটোত বহুত শিকাই থৈ যায়। যিখিনি সময়ত অন্ধ ব্যক্তিজনৰ লগত আপোনাৰ নিজৰ পুত্ৰ, ভাৰ্যা, শহীদ কোনো নাথাকে, সেইখিনি সময়ত তেওঁৰ লগত পথটো দেখুৱাবলৈ একো থাকে, লাখুটিডাল থাকে, নহয় জানো? লাখুটিডালেইতো তেওঁ পথ দেখুৱায়। কিন্তু কেনেবাকৈ যদি সেই অন্ধ ব্যক্তিজনে পোনপ্ৰথম যদি দেখিবলৈ আৰম্ভ কৰে, প্ৰথম কাক এৰিব বাৰু? সেই লাখুটিডালক। যিডাল লাখুটি আজি অতদিনে তেওঁক পথ দেখুৱালে, হয়নে? উঠি যাওঁতে, খাবলৈ যাওঁতে, বহোঁতে, কিবা এটা কৰোঁতে পোনপ্ৰথম ত্যাগ সেই লাখুটিডালকে কৰিব। কিয় কৰিলে? তেওঁ বুজাবলৈ প্ৰয়োজনীয়তা আছে জানো? নাই। কাৰণ তেওঁ বাস্তৱিকতাটো সন্মুখত দেখা পালে, সেইকাৰণে স্বাভাৱিকতে লাঠিডাল হাতৰ পৰা এৰ খাই গ'ল। ঠিক তেনেদৰে যেতিয়া মনুষ্যই জীৱনত বাস্তৱিকতাটো দেখে, তেতিয়াহ'লে বেলেগকৈ কিবা ত্যাগ কৰিব নালাগে, ত্যাগ আপোনা আপুনি হৈ যায়। কিন্তু জোৰ জবৰদস্তি যদি কিবা ত্যাগ কৰা যায়, সেইটো অস্থায়ী হয়। কেইদিন ত্যাগ কৰি থাকিব, এইখন কোনে পালন কৰি থাকে বুলি আকৌ একে ধাৰাটোলৈকে গুচি যাব। কাৰণ স্থিৰতাটো নাই নহয়। আৰু স্থিৰতা ভংগ কৰিলে আজিৰ সংসাৰত ধেৰ মাধ্যম আছে। গতিকে সেই বাস্তৱিকতাটো চাবলৈ গ'লে শাস্ত্ৰীয় দৃষ্টিকোণৰ চশমাযোৰ পিন্ধাটো প্ৰয়োজন। ইয়াৰ পাছত গৈ যেতিয়া উদ্ধৱ সেই নন্দ যশোদাৰ গৃহত উপস্থিত হ'লগৈ, তেতিয়া সেই ভগৱান কৃষ্ণৰ শিশুলীলাৰ পৰা আৰম্ভ কৰি মথুৰালৈ গুচি যোৱালৈকে গোটেই লীলাবিলাক কথা শুনোতে শুনোতে উদ্ধৱ ইমান ভাৱ বিভোৰ হৈ পৰিল যে তেওঁ সকলো জ্ঞানৰ অভিমান নষ্ট হৈ গ'ল। সেইবাবে ঈশ্বৰৰ কথা শুনিব লাগে। ঈশ্বৰৰ কথা শুনিলে কি হয়? অভিমান শূন্য হয়। কাৰণ অভিমান শূন্য কৰাৰ একো ব্ৰত নাই, একো বিধান নাই, একো অন্য সাধন নাই। ঈশ্বৰৰ লীলাবিলাক যেতিয়া শুনা যায়, তেতিয়াহে ব্যক্তিজনৰ ভিতৰত সেই অভিমানটো শূন্য হয়।